নমস্কাৰ বন্ধুসকল মই ৰিম্পি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল ৰিম্পিছ হেণ্ডৱৰ্কলৈ আজি মই আপোনালোকৰ বাবে ভাৰত নিত্যম ড্ৰেছৰ সেকেন্ড পাৰ্টৰ ভিডিওটো লৈ আহিছো আৰু আশা কৰো আপোনালোকৰ এই ভিডিওটো চাই ভাল লাগিব আজিৰ ভিডিওটোত মই ভাৰত নিত্যম ড্ৰেছৰ এই পাৰ্টটো ৰেডি কৰিছো এই পাৰ্টটো ৰেডি কৰিবলৈ ওপৰৰ ফালেদি দীঘলটো মই লৈছো 1 মিটাৰ আৰু এনেকুৱাকে দীঘলটো লৈছো মই 26 ইঞ্চ আৰু আপোনালোকে এটা আপোনালোকৰ হাইট অনুযায়ী জোখটো ল'ব তাৰ পাছত মই এই কাপোৰটোৰ তিনিটা সাইড মই ফোল্ড কৰি সিলাই কৰি বন্ধ কৰি লৈছো আৰু এটা সাইড খোলাই ৰাখিছো এতিয়া আমি এই কাপোৰটো মাটি তেনেকুৱাকে পাৰি লৈছো আৰু পাৰি লৈ প্লে ধুনিয়াকৈ সমানকে কৰি লৈছো যাতে মাজত কোনো ভাঁজ তাছ নাথাকে আৰু আমাৰ আঁচটো দিবলৈ সুবিধা হয় তাৰ কাৰণে এতিয়া আমি এই কাপোৰটো জোখমাখখিনি লম জোখমাখটো মই এনেকুৱাকে লৈছো এটা স্কেলৰ সহায়ত লৈছো আৰু মই গোটেই কাপোৰটোত 1 ইঞ্চৰ গেপ দি 1 ইঞ্চৰ চিন এটা দি লৈছো এই চিনটো দিছো মই যেহেতু আমাৰ ভাৰত নিত্যম ড্ৰেছৰ যেটো ডিজাইন দিয়া হ'ব সেই ডিজাইনৰ চিলনিৰ বাবে আমাৰ সুবিধাৰ কাৰণে মই এই আঁচগিটা দি লৈছো মই 1 ইঞ্চৰ ডিফাৰেন্সত দিছো আৰু আপোনালোকে যদি 2 ইঞ্চৰ ডিফাৰেন্স দি প্লাই বনাব বিচাৰে আপোনালোকে 2 ইঞ্চ ডিফাৰেন্স দি প্লাইও বনাব পাৰে যদি আপোনালোকে 2 ইঞ্চৰ ডিফাৰেন্স দি প্লাই বনাই তেনেহলে কাপোৰটো বেছি ধুনিয়া হ'ব মই ইয়াত 1 ইঞ্চৰ ডিফাৰেন্স দি প্লাই চিনটো দি লৈছো কিন্তু মই সিলাইটো কৰোতে মই 2 ইঞ্চ ডিফাৰেন্সতে সিলাই কৰিম কেনেকুৱাকে কৰিও মই গুটেখিনি স্টেপ বাই স্টেপ আপোনালোকৰ আগত মই বুজাই দিব চেষ্টা কৰিছো আশা কৰো আপোনালোকৰ চাই ভাল লাগিব আৰু যদি কিবা বুজি পোৱাত অসুবিধা পায় তেন্তে মোক কমেন্ট কৰি জনাব মই হেবোৰ বুজাই দিবলৈ চেষ্টা কৰিম এয়া দেখিছে মই 1 ইঞ্চৰ ৰেফাৰেন্সত গুটেখিনিতে মই 1 ইঞ্চৰ জুখত এটা চিন দি লৈছো ঠিক তেনেকে মই ইয়াৰ অপজিট সাইডতো এনেকুৱাকে 1 ইঞ্চৰ ডিফাৰেন্সত এটাকৈ চিন দি লম এই চিনটো দিছো আমাৰ সিলাইৰ সুবিধাৰ বাবে যেহেতু আমাৰ সিলাইটো যাতে বেকা হৈ না যায় তাৰ বাবে মই এই চিনটো দি লৈছো আৰু যদিহে আপোনালোকৰ সিলাইৰ বহুত এক্সপেৰিয়েন্স আছে বা আপোনালোকৰ অভিজ্ঞতা আছে তেনেহলে আপোনালোকে এই চিনটো আঁচটো নিদিয়াকৈও সিলাই কৰিব পাৰে এতিয়া মই যিখিনি 1 ইঞ্চৰ ডিফাৰেন্সৰ গুটেখিনি চিন দি লৈছো সেই ডিফাৰেন্স অনুযায়ী মই এটা 2 ইঞ্চৰ গেপ লৈ প্লাই গুটে কাপোৰটোতে এনেকুৱাকে এটা আঁচ দি লম এ দেখিছে মই 1 ইঞ্চৰ ডিফাৰেন্সত চিনটো দিছিলো কিন্তু মই যেটো লম্বাকৈ দীঘল চিন দিছো সেই চিনটো মই 2 ইঞ্চৰ ডিফাৰেন্সতে দিছো আৰু এনেকুৱাকে আপোনালোকেও ধুনিয়াকৈ জোখটো লৈ প্লাই ধুনিয়াকৈ আছেটা পাৰি লব তেতিয়া আমাৰ চিলনিটো খুব ধুনিয়া সিধা ষ্ট্ৰেট হ'ব আৰু দেখিবলৈও ধুনিয়া হ'ব কাপোৰজোৰ এনেকুৱাকে মই গুটেখিনিতে আঁচ দি লৈছো আৰু আপোনালোকেও এনেকুৱাকে ধুনিয়াকৈ আঁচটো দি লব এনেকুৱাকে গুটেখিনি আঁচ দি হোৱাৰ কমপ্লিট হোৱাৰ পিছত আমি যিখিনি আঁচ পাৰিলো সেই আঁচকিটাৰ ওপৰতে আমি এতিয়া কাপোৰটো ষ্টিচ কৰিম কেনেকুৱাকে ষ্টিচ কৰো চাই লওক এয়া দেখিছে আপোনালোকে মই কেনেকুৱাকে আঁচটো দিছিলো সেই আঁচৰ ওপৰতে মই এনেকুৱাকে দুভাজ কৰি লৈছো আৰু দুভাজ কৰি প্লাই তাৰ ওপৰত মই এনেকুৱাকে চিলনি মাৰি দিছো আপোনালোকেও এনেকুৱাকে চিলনি কৰি দিব তেতিয়া আমাৰ যেটো ভাৰত নিত্যম ড্ৰেছৰ অংশ হয় সেইখিনি খুব ধুনিয়াকৈ ফুটি উঠিব আৰু আমাৰ ডান্স কৰিলে ইয়াৰ যেটো কুচি কিটা থাকিব সেই কুচিখিনি ভাঁজ নাইকিয়া হৈ যোৱা তেনেকুৱা প্ৰবলেম নাথাকিব এই ষ্টিচটো যিকোনো কাপোৰতে নিদিলেও ভাৰত নিত্যম ড্ৰেছত এই ষ্টিচটো দিবই লাগিব তেতিয়াহে আমাৰ কাপোৰৰ কুচিখিনি ধুনিয়াকৈ বহি থাকিব আপোনালোকে যদি ভাবে আমি প্ৰেছ কৰি প্লাই বহুৱাই দিম তেনেকুৱা প্ৰেছ কৰি বহুৱালৈ কাপোৰটো তেনেকুৱাকে নবহিব আপোনালোকে এইখিনি ষ্টিচটো দিবই লাগিব তেতিয়াহে আমাৰ কাপোৰটো খুব ধুনিয়াকৈ ফুটি উঠিব আৰু মই যেটো কাপোৰ ব্যৱহাৰ কৰিছো এই ৰেড কাপোৰটো আপোনালোকে দেখিছে এইটো কিন্তু ভাৰত নিত্যম ড্ৰেছৰ কাপোৰ নহয় এইটো এক্সট্ৰা মিটাৰ কাপোৰ হয় আৰু মই এই মিটাৰ কাপোৰটো কাটিং কৰি প্লাই ভাৰত নিত্যম ড্ৰেছৰ লুকটো দিছো তাৰ বাবে এই কাপোৰটো অলপ ফিনিশিংত অলপ প্ৰবলেম হ'ব পাৰে কাৰণ এইটো কাপোৰটো বহুত নৰম হয় আৰু যেনেকুৱাকে ইয়াত কুচিবোৰ বহিব লাগে তেনেকুৱাকে নবহিব কাৰণ এইটো এক্সট্ৰা মিটাৰ কাপোৰ হয় আৰু আমি ভাৰত নিত্যম ড্ৰেছটো সিল্ক সাৰি দি প্লাই বনাও সিল্কৰ কাপোৰ থাকে তাৰ বাবে তাৰ কুচিবোৰ খুব ধুনিয়াকৈ বহি যায় আৰু খুব ধুনিয়া লুকটো আহে যেহেতু মই এইটো মিটাৰ কাপোৰ ব্যৱহাৰ কৰি প্লাই বনাইছো তাৰ বাবে ইয়াৰ লুকটো অলপ
অলপ ডিফাৰেন্স থাকিব আৰু ইয়াৰ যেটো পেন্টটো মই ফাৰ্স্ট পাৰ্টত দিছো মই হেতু সেটিন কাপোৰ ব্যৱহাৰ কৰিছো তাৰ বাবে তাতো হয়তো অলপ ডিফাৰেন্স আপোনালোকে দেখা পাব পাৰে ভাৰত নিত্যম ড্ৰেছ যদি আপোনালোকে প্ৰফেশনালি সিলাব বিচাৰে তেনেহলে আপোনালোকে হেতু সিল্ক কাপোৰ ব্যৱহাৰ কৰিব এয়া দেখিছে মই গুটেই কিটাতে মই এনেকুৱাকে যেটো আস পাৰিছিলো তাৰ ওপৰত সিলাইটো কৰি ললো তাৰ পাছত এখিনি হৈ যোৱাৰ পাছত এয়া দেখিছে মই যিকিটা সিলাই কৰিছো সেই সিলাই কিটাৰ ওপৰত এনেকুৱাকে ধৰি প্লাই গুটেই কাপোৰটো এটা সাইডে এনেকুৱাকে আমি ওপৰৰ অংশটো মিলাই প্লাই এক সাইডে মিলাই লৈছো আৰু তলৰ অংশটো খোলা ৰাখিম আৰু এইখিনিৰ ওপৰত এটা মই যত আঙুলিটো দি প্লাই এনেকুৱাকে চপাই আনিছো কাপোৰটো তেনেকুৱাকে মই ইয়াৰ ওপৰত ধুনিয়াকে ষ্টিচ কৰি প্লাই ধুনিয়াকে কাপোৰটো বহুৱাই দিম বহুৱাই দিয়াৰ পিছত ধুনিয়াকৈ এইখিনি আপোনালোকে দুইটা সাইডৰ পৰা এনেকুৱাকে চপাই বহুৱাই লব বহুৱাৰ পিছত আমাৰ লুকটো এনেকুৱা আহিব এয়া দেখিছে তলৰ যিখিনি খোলা অংশ আছে তাৰ অংশখিনিত এনেকুৱা লুকটো আহিব আৰু ওপৰৰ সাইডটো ধুনিয়াকৈ আমি ভাঁজ কৰি প্লাই এটা ষ্টিচ কৰি বহুৱাই লৈছো এয়া দেখিছে মই এইখিনি ওপৰৰ অংশটোত ধুনিয়াকৈ ষ্টিচ কৰি প্লাই বহুৱাই লৈছো আপোনালোকে এইখিনিত ষ্টিচ কৰি বহুৱাই লব এইখিনি লৈকে হৈ যোৱাৰ পাছত এই অংশটো যেটো ওপৰৰ অংশ আছে এই অংশটোত আমি ৰছী এডাল ঘুমাই প্লাই আমাৰ কমৰত বান্ধিব লাগিব আৰু তাৰ বাবে ৰছী মই জায়গাটো আমি তা ৰেডি কৰিম হেতু আমি কেনেকুৱাকে ছিলাম তাৰ বাবে আমি এই কাপোৰটো লৈ লৈছো আৰু এটা কাপোৰৰ টুকুৰা এনেকুৱাকে লৈ লৈছো এয়া দেখিছে এই কাপোৰৰ টুকুৰাটো মই লৈ লৈছো এই কাপোৰৰ টুকুৰাটো আমি ওপৰৰ অংশত এনেকুৱাকে ৰাখি লম যিখিনি অংশ গুটেখিনি সিলাই প্লাই আমি এটা জায়গাত থুপাকৈ সিলাই লৈছিলো সেইখিনি অংশত এনেকুৱাকে এই কাপোৰৰ টুকুৰাটো আমি লৈ লৈ প্লাই ইয়াৰ ওপৰত এনেকুৱাকে ষ্টিচ কৰি দিম আপোনালোকে এনেকুৱাকে ধুনিয়াকে এইখিনি ষ্টিচ কৰি দিব এয়া দেখিছে মই এইখিনি ষ্টিচ কৰি ললো এটো আমি ফ্ৰন্ট পাৰ্ট ফালৰ পৰা ষ্টিচ কৰিছো আৰু বেক সাইডত উলুটিয়াই লম এয়া দেখিছে এনেকুৱাকে ভাঁজ কৰি লব আপোনালোকেও ধুনিয়াকে এটো ভাঁজ কৰি প্লাই আপোনালোকে উলুটা সাইডে আৰু ফিনিশিং দি প্লাই ধুনিয়াকৈ জয়েন দি দিব আৰু এইখিনি যেটো গেপ এটা থাকিব হেতুৰে আমি ধুনিয়াকৈ ইয়াৰ ৰছিটো হুমুৱাই লম আৰু ৰছিটো হুমুৱাই প্লাই আমি এটো আমাৰ কমৰত বান্ধাৰ সুবিধাটো কৰি লম এনেকুৱাকে আমাৰ আজিৰ ভিডিওটোত আমি সেকেন্ড পাৰ্টটো ৰেডি কৰিলো আৰু যদিহে কিবা বুজি পোৱাত অসুবিধা পাইছে তেন্তে কমেন্ট কৰি জনাব মই হেবোৰ বুজাই দিবলৈ চেষ্টা কৰিম আৰু যদিহে ফাৰ্স্ট টাইমৰ বাবে মোৰ চেনেলটো চাই আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন ভিডিওবোৰৰ নটিফিকেশনবোৰ পাই যাব এয়া দেখিছে মই ধুনিয়াকে এটো উলুটা সাইডে এনেকুৱাকে ফোল্ড কৰি প্লাই এটা সিলাই কৰি দি আছো আৰু যেটো এই ওপৰৰ অংশটো এইখিনি গেপ এটা থাকিব সেই ফালে দি আমি ধুনিয়াকে ৰছিডাল হুমাই প্লাই আমাৰ কমৰত ইয়াৰ বান্ধাৰ ব্যৱস্থাটো কৰিব পাৰিম ৰছিডাল মই কেনেকুৱা হুমুৱাইছো হেতু আপোনালোকক দেখাই দিয়া নাই ভিডিওটো বহুত দীঘলীয়া হৈ যায় তাৰ বাবে মই অলপ শৰ্টকাটত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো যদিহে কিবা অসুবিধা পাইছে তেন্তে মোক কমেন্ট কৰি জনাব পাৰে আৰু এই ওপৰৰ যেটো অংশ এটা মই ষ্টিচ কৰিছো দেখিছে এইখিনি অংশৰে আমি ৰছিডাল হুমুৱাৰ জায়গাটো ৰাখি থৈছো এয়া দেখিছে এতিয়া আমাৰ সেকেন্ড পাৰ্টটো প্ৰায় কমপ্লিট হৈ গল এনেকুৱাকে আপোনালোকে ভাৰত নিত্যম ড্ৰেছৰ সেকেন্ড পাৰ্টটো ৰেডি কৰি লব পাৰে আৰু যদি ফাৰ্স্ট পাৰ্টটো কেনেকুৱাকে মই বনাই আইছো কাটিং এণ্ড ষ্টিচিং কৰিছো হেতু চোৱা নাই যদি আপোনালোকে সেই ভিডিওটো এবাৰ চাব বুলি আশা কৰিলো এয়া দেখিছে এই পাৰ্টটো আমাৰ কমপ্লিট হৈ গল এটো আমাৰ সেকেন্ড পাৰ্ট হয়